নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্যটি ভিডিঅ'লৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে প্ৰভাৱশালী ৰাজনীতিবিদ থকাৰ পিছতো গৌৰৱ গগৈক কিয় মুকলি আকাশৰ তলত ঘূৰি থাকিবলৈ এৰি দিয়া হৈছে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ কি আহ্বান? গৌৰৱ গগৈক পূৰ্বতে গ্ৰেপ্তাৰ কৰিবলৈ কোৱা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই আজিও গৌৰৱ গগৈক অচিৰেই গ্ৰেপ্তাৰৰ দাবী জনালে। সম্পূৰ্ণ কথাখিনি জানিবলৈ আজিৰ এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাবলৈ অনুৰোধ জনালোঁ। আৰু কিয়নো নিতুমণি শইকীয়াই গৌৰৱ গগৈক অচিৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে, অলপ পলম নকৰি আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এইকাৰণেই আমি এই সময়ত কৰিবলগীয়া হৈছে যে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2 ঘণ্টা 15 মিনিটতকৈ বেছি সময় ধৰি এখন দীঘলীয়া সংবাদমেল সম্বোধন কৰিছিল, যিখন সংবাদমেল গৌৰৱ গগৈ পাকিস্তান লিংকক লৈ তেওঁ সম্বোধন কৰিছিল। প্ৰায় 1 বছৰ ধৰি 1 বছৰতকৈ বেছি সময় ধৰি হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ পাকিস্তানৰ লগত যেটো সম্পৰ্ক সেই সম্পৰ্কটোক লৈ দীৰ্ঘদিন ধৰি বক্তব্য ৰাখি আহিছিল আৰু অৱশেষত আজি তেওঁ তাৰ সমাপ্তি ঘটাইছে। এই 2 ঘণ্টা 15 মিনিটতকৈ বেছি সংবাদমেলখনত তথ্য সহকাৰে কিছু কথা উপস্থাপন কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক আমন্ত্ৰণ কৰি দেশৰ জনতাক তেখেতে দেখুৱাব বিচাৰিছে গৌৰৱ গগৈ কেনেধৰণে পাকিস্তানৰ লগত যোগাযোগত আছিল, কেনেধৰণে পাকিস্তানৰ হৈ কাম কৰিছিল। এই মুহূৰ্তত প্ৰতিদিন টাইমৰ দৰ্শকসকলক মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰায় 1 বছৰতকৈ বেছি সময়ত গৌৰৱ গগৈ এই ইছ্যুটোক লৈ পূৰ্বতে কি কৈছিল তাৰ মাত্ৰ মই 7টা বক্তব্য দেখুৱাব বিচাৰোঁ। বহুতখিনি আছে, সেই গোটেইখিনি দেখুৱাৰ কোনো প্ৰয়োজন নাই। 7টা বক্তব্য মই এইকাৰণেই দেখুৱাব বিচাৰিছোঁ যি 7টা দেখুৱালে আপোনালোকে সকলোখিনি কথা গম পাব। প্ৰথম কথাটো আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিদিনাখন গৌৰৱ গগৈ সন্দৰ্ভত এই অভিযোগটো উত্থাপন কৰিছিল, তেখেতে কৈছিল গৌৰৱ গগৈ এজন পাকিস্তানৰ এজেণ্ট। কি বুলি কৈছিল চাওক আপোনালোকে। Gaurav Gogoi, purely Pakistani agent. He has been planted by foreign power in the state of India, in our country. He is a planted person. আৰু তাৰ উপযুক্ত প্ৰমাণ লৈ মই কথাটো কৈছো। নিয়মতে ইলেকশ্যন আছে বুলি, ইলেকশ্যন নাথাকিলেতো মই আৰু কঠোৰ হৈ দেখুৱাই দিলোহেঁতেন। কিন্তু ইলেকশ্যন আছে, কিবা এটা কৰিলে মানুহে ক'ব যে পলিটিকেল কাৰণত কৰিলে। নহ'লে মোৰ হাতত ইমান দিন যিমানখিনি তথ্য আছে তাৰ পিছত তেওঁ আচলতে মুকলিভাৱে ঘূৰি থাকিবই নোৱাৰে। কোনোবাই ভাবি আছে যে কাগজ নাই নেকি 10 ছেপ্টেম্বৰত দেখুওৱা নাই, কিন্তু ময়ে হয়। মই যি কৰিব লাগে টাইমত কৰিমেই, যি কৰিব লাগে। আৰু হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট এণ্ড এজ এ চিফ মিনিষ্টাৰ মই কৈ আছো, এজ এ চিফ মিনিষ্টাৰ মই কৈ আছোঁ যে তেওঁ পিয়ৰলি পাকিস্তানৰ এজেণ্ট। তেওঁ আচলতে ঘূৰিয়েই থাকিব নোৱাৰে। তেওঁৰ হাতত ইমান তথ্য প্ৰমাণ আছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এজ এ চিফ মিনিষ্টাৰ হিচাপে কৈছে। তেখেতে আগতে পূৰ্বতে এই ইছ্যুটোতেই কৈছিল যে হিমন্ত বিশ্ব শৰ্মাই মিছা কথা ক'ব পাৰে, কিন্তু মুখ্যমন্ত্ৰীয়ে কেতিয়াও মিছা কথা নকয়। আৰু মই এজ এ চিফ মিনিষ্টাৰ, এজ এ মুখ্যমন্ত্ৰী হিচাপে এই কথাখিনি কৈ আছোঁ, হিমন্ত বিশ্ব শৰ্মা হিচাপে কোৱা নাই। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই মিছা কথা ক'ব পাৰে, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও মিছা কথা নকয়। এতিয়া কথাটো হ'ল, যদি সঁচাকৈ ঘূৰি থাকিব নোৱাৰাকৈ পৰিৱেশ গৌৰৱ গগৈয়ে সৃষ্টি কৰি থৈছিল, আমাৰ কাৰণে এইটোৱেই দুৰ্বোধ্য। একবাৰলৈও কিয় গৌৰৱ গগৈক জেৰা কৰা নহ'ল? যিজন ব্যক্তি ঘূৰি ফুৰিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে, তাৰপিছতো সেই ব্যক্তিজনক এবাৰলৈও কিয় SITয়ে প্ৰশ্ন নকৰিলে? হয়, তেওঁ এগৰাকী সাংসদ, তেওঁ এগৰাকী ডেপুটি লিডাৰ, কিন্তু ডেপুটি লিডাৰ হ'লেও যদি তেওঁ ৰাষ্ট্ৰবিৰোধী কামত জড়িত, সঁচাকৈ যদি তেওঁ পাকিস্তানৰ এজেণ্ট, আমাৰ দৰে ৰাজ্যখনৰ তেওঁ এটা প্ৰধান বিৰোধী দলৰ সভাপতি, আমাৰ দৰে দেশখনৰ বিৰোধী দলৰ তেওঁ উপদলপতি, তেনেহ'লে তেওঁ ঘূৰি থাকিবলৈ দিয়া কামটো কিয় কৰিছে? আজি ইমানখিনি তথ্য প্ৰমাণ থকাৰ পিছতো যে গৌৰৱ গগৈক আজিলৈকে এৰেষ্ট কৰা নাই, এইটো কাৰ ভুল? তেখেতে অকল পাকিস্তানৰ এজেণ্ট বুলি কোৱা নাই। তেখেতে কি বুলি কৈছিল? তেওঁ ISI ট্ৰেইনিং ল'বলৈ যোৱা বুলি কৈছিল। আৰু খুব ওপৰলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ সেই তথ্য প্ৰমাণ মজুত আছে বুলি কৈছিল। এইবাৰ চাওক, ISI হৈ এজেণ্ট হিচাপে কাম কৰা সেই গৌৰৱ গগৈ সন্দৰ্ভত দিয়া মুখ্যমন্ত্ৰীৰ সেইটো বক্তব্য। গৌৰৱ গগৈ পাকিস্তানৰ ISI, তেওঁ এজন এজেণ্ট হয়। ঘৈণীয়েক বেছিকৈ এজেণ্ট,
তেওঁ অকণমান কম কৰিয়ে যেন আৰু ইয়াৰ বহুত প্ৰমাণ আমাৰ হাতত মজুত আছে মই মাত্ৰ নৱেম্বৰ মাহটো যিহেতু অক্টোবৰ নৱেম্বৰ মাহটো অসমবাসীৰ মূৰত আন এটা বেদনা ভৰা খবৰ আছিল সেই সময়ত ৰাজনীতি কৰিলে বেয়া দেখি কাৰণে বিষয়টোৰ পৰা মই আঁতৰি আছো কিন্তু মই আজিও অসমৰ মুখ্যমন্ত্ৰী হিচাপে ক'ব বিচাৰো যে গৌৰৱ গগৈয়ে পাকিস্তানৰ লগতে আছে আৰু আগৰ পৰাই তেওঁৰ সমগ্ৰ পৰিয়ালটোৱে পাকিস্তানী ISIৰ এজেণ্টৰ দৰে কাম কৰি আছে গতিকে তেওঁ পাকিস্তানক ক্ৰিটিচাইজ কৰিব নোৱাৰে যিকোনো এটা ঘটনাৰ পিছত তেওঁ লগে লগে ক্ৰিটিচাইজ নকৰে গধূলিৰ ফাললৈকে অকণমান ক্ৰিটিচাইজ কৰে তাৰমানে ইন দি মিন টাইম তেওঁ পাৰ্মিশ্যন লৈ লয় যদি দিল্লীত বোমা বিস্ফোৰণৰ পিছত তেখেতৰ যদি প্ৰথম ফেচবুক পোষ্টটো পায় তাত গৰিহণা নামৰ শব্দটোও নাই খালি দুখ প্ৰকাশ কৰা যেতিয়া লিখালিখি হ'ল তেতিয়া তেওঁ লাহেকৈ গৰিহণা শব্দটো যোগ কৰি দিলে একেবাৰে মনত কষ্ট লৈ পেলাই আৰু তেওঁৰ সাহসো নাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মতাৰ কাৰণে এয়া আছিল মুখ্যমন্ত্ৰীৰ আন এটা বক্তব্য তেওঁ পত্নীটো ISI এজেণ্ট হয়ে আৰু গৌৰৱ গগৈ এজেণ্ট হয় গৌৰৱ গগৈতকৈ পত্নী বেছি এজেণ্ট এতিয়া কথা হ'ল এই দুয়োগৰাকী পাকিস্তানৰ ISI এজেণ্টক আজিও আমাৰ ভাৰত চৰকাৰে কিয় মুকলিকৈ ঘূৰি থাকিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইমান এজন ষ্ট্ৰং মুখ্যমন্ত্ৰী অমিত শ্বাহ তেখেতে আজিও কৈছে সংবাদ মেলত অত্যন্ত এজন শক্তিশালী গৃহমন্ত্ৰী অমিত শ্বাহৰ আণ্ডাৰত থকা IB CID নিয়া সকলো ফেইল হ'ল তেওঁলোকে গমেই নাপালে হিমন্ত বিশ্ব শৰ্মাই গম পালে আৰু অসমৰ আৰক্ষীয়ে গম পালে আচলতে আজিৰ দিনটোত গৃহমন্ত্ৰী অমিত শ্বাহে পদত্যাগেই কৰিব লাগে নিয়মমতে ইমানখিনি তথ্য প্ৰমাণ আজি গৃহমন্ত্ৰী থাকোঁতেও এজন অসমৰ নিচিনা সৰু ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীয়ে উদঙাই দিবলগীয়া হৈছে ইয়াতকৈ আৰু আমাৰ কাৰণে দুখৰ কথা একোৱেই হ'ব নোৱাৰে চাবলৈ গ'লে কিন্তু এই পাকিস্তানৰ ISI ট্ৰেইনিং ল'বলৈ যোৱা পাকিস্তানৰ ISI এজেণ্ট হিচাপে কাম কৰি থকা আৰু গৌৰৱ গগৈতকৈ বেছি এলিজাবেথ পাকিস্তানৰ এজেণ্ট হিচাপে ISI এজেণ্ট হিচাপে থকাৰ পিছতো গৌৰৱ গগৈক সাংসদ হিচাপে বাৰু গ্ৰেপ্তাৰ কৰিব পৰা নাই কিবা বেলেগ কথা কিন্তু গৌৰৱ ধৰিব পাৰে ৰাষ্ট্ৰবিৰোধী দেশ বিৰোধী কামৰ লগত জড়িত হোৱা যিমানে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি গৃহমন্ত্ৰী হয়তো নোৱাৰে তাৰ তলৰ সকলোকে চাগে পাৰিবই কিয় নোৱাৰিব কিন্তু সেইটো কৰা নাই এলিজাবেথক কিয় কৰা হোৱা নাই এলিজাবেথক যে সুধিছিল তদন্তকাৰী বিষয়াই তাৰপিছত যে তেওঁ একো নকলে তাৰপিছত তেওঁৰ বিৰুদ্ধে গোচৰ তৰিলে নে নাই তেওঁ যে একো আৰু তাতকে নকওঁ বুলি ক'লে তাতেই কি দায়িত্ব শেষ নেকি SIT তাৰপিছত কি কৰিব লাগিছিল অসম চৰকাৰে তাৰপিছত কি উদ্যোগ ল'ব লাগিছিল সেই উদ্যোগখিনি ল'লে নে নল'লে নে আজি পলাশ ৰঞ্জন বৰুৱা আৰু দিগন্তই কোৱাৰ দৰে যে অকল ৰাজনৈতিকভাৱে পানী ঘোলা কৰিবৰ কাৰণে যোৱা 1 বছৰ ধৰি অসমৰ মানুহক হিমন্ত বিশ্ব শৰ্মাই ক'ৰবাত মূৰ্খ সজাইছে কোনটো সঁচা আৰু গৌৰৱ গগৈৰ প্ৰতিও আমাৰ আহ্বান যে আপুনি কিয় এই বিষয়টোক লৈ ইমান দিনে আপুনি মৌনতা অৱলম্বন কৰিলে হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে অভিযোগ উত্থাপন কৰিছিল আপুনি এটা সময়ত মুখ খুলি পেলাই কৈছিল এইবিলাক গোকাত মিছা এইবোৰ সব ফ্লপ শ্ব' হ'ব এইবোৰ সব ফুজ হ'ব এই শব্দকেইটাই আপুনি কৈছিল আজি মুখ্যমন্ত্ৰীয়ে 2.5 ঘণ্টামান সময় ধৰি যিখন সংবাদ মেল দিছে ইয়াৰ পিছত আপুনি কি কয় আমি নাজানো আপুনি মুখ খোলাটো আপোনাৰ কিন্তু দায়িত্ব আৰু কৰ্তব্য সেয়াও সঁচা তাৰপিছত মুখ্যমন্ত্ৰীৰ মই আন এটা বক্তব্য দেখুৱাব বিচাৰোঁ গৌৰৱ গগৈ ডাঙৰীয়াকো যদি আপুনি পাহৰি গৈছে চাওক অসমবাসীয়েও চাওক যে এণ্টি নেশ্যনেল এক্টিভিটি সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে কোৱা আন এটা বক্তব্য আপুনি যদি পাকিস্তানত গৈছে আপোনাৰ ষ্টাম্পটো মই মাৰিব পাৰিম নেকি পাছপোৰ্ট ভিছাত মইতো ইমান পাৱাৰফুল মানুহ নহয় গতিকে আপুনি গ'লেহে আপোনাৰ পাছপোৰ্টত ষ্টাম্পটো থাকিব আজিলৈকে তেওঁলোকে কৈছে নেকি আমি যোৱা নাই বুলি সাহসটো কৰা নাই যোৱা নাই বুলি ক'বৰ কাৰণে এন্টি নেশ্যনেল এক্টিভিটি ওলাব নেকি স্যাৰ কিবা এটোতো পাকিস্তানত যোৱা মানে এন্টি নেশ্যনেল পাকিস্তানত আমাৰ ক্ৰিকেট টিমকে যাব নিদিয়ে পাকিস্তানত মানুহ লুকাই কিয় যাব পাকিস্তানত কোনবা গ'লে ডেলিগেশ্যনত যাব ফটো উঠি যাব
চুপচাপ কৰি পাকিস্তানত কিয় যাব? মই যদি আজি পাকিস্তানত যাওঁ আপোনালোকে মোক এৰি দিব নেকি? কালি যদি ৰাতিপুৱা মই 7 দিন নোহোৱা হৈ যাওঁ, 8 দিনৰ দিনাখন আপোনালোকে গম পালে হিমন্ত বিশ্ব শৰ্মা পাকিস্তানৰ পৰা আহিলে, আপোনালোকে মোক এৰি দিব? জবাই কৰি কৰি চেছ কৰি দিব। কেৱল ইমানেই নহয়, আজি হিমন্ত বিশ্ব শৰ্মাই কৈছে 10 দিন আছিল, কিন্তু ইয়াৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই কৈছিল 15 দিন ধৰি পাকিস্তানত আছিল আৰু তথ্য প্ৰমাণ মজুত আছিল বুলি কৈছিল। আগতে তেওঁ কি কৈছিল এই 15 দিনীয়া পাকিস্তান ভ্ৰমণৰ সন্দৰ্ভত? এবাৰ সেয়া চাওক। অসমৰ এজন সাংসদে 15 দিন সময় ইছলামাবাদত থাকি অহাৰ তথ্য অসম চৰকাৰৰ ওচৰত আছে আৰু এই সংসদজনে পাকিস্তান দূতাবাসৰ লগত তেওঁৰ সম্পৰ্ক ৰাইজৰ সন্মুখত আছে আৰু বহুত কথা পোহৰলৈ আহিব। এজন গৌৰৱী পিতৃৰ সন্তান কেনেকৈ দেশৰ বিৰুদ্ধে যাব পাৰে তাৰ জল পট প্ৰমাণ আমি এক্সপ'জ বুলি নকওঁ, দেশৰ স্বাৰ্থত ৰাইজৰ সন্মুখত আনিব লাগিব। আৰু মই আজিয়ে কৈছো যে 15 দিন ভাৰত চৰকাৰক নোকোৱাকৈ ইছলামাবাদত থাকি অহাৰো আমি প্ৰমাণ পাইছো আৰু বিভিন্ন প্ৰমাণ আমাৰ হাতত আছে। গতিকে মই ভাবো যে তাতেই কিজানি নামাজ পঢ়িব শিকি আহিছে, যি ধৰণে নামাজ পঢ়ে। গতিকে এই গোটেই কথাবোৰ আমি জনতাৰ সন্মুখলৈকে আনিম। পাকিস্তান আমাৰ ডাঙৰ শত্ৰু, কিন্তু দেশৰ ভিতৰত থাকি পাকিস্তানৰ গুণগান কোৱাসকল তাতকৈ ডাঙৰ শত্ৰু। এই কথাটো আমি মনত ৰাখিব লাগিব। বাহিৰৰ মানুহজনক দেখিলে গম পাওঁ ই আমাৰ শত্ৰু, কিন্তু নিজৰজনক ঘৰত থাকিলে আমি গম নাপাওঁ এওঁ আমাৰ শত্ৰু। যি নহওক, বিভিন্নজনৰ সহায়ত আমি বহু দূৰ আগবাঢ়ি গৈছো। বহুবিলাক প্ৰমাণ আছে আৰু বহুবিলাক বিস্ফোৰক তথ্য ৰাইজৰ সন্মুখলৈ আহিব। মই এছেম্বলিতো কৈছো, পাকিস্তানৰ লগত পৰিয়ালটোৰ সম্পৰ্ক স্পষ্টভাৱে আপোনালোকে দেখা পাব। তাত কোনো বিশ্লেষণৰ কোনো কথাই নাথাকিব। ইট উইল বি ব্লেক এণ্ড হোৱাইট। ইট উইল বি ব্লেক এণ্ড হোৱাইট। 15 ডেজ 15 দিন আছিল বুলি কৈছিল তেতিয়া, আৰু আজি কিন্তু মুখ্যমন্ত্ৰীয়ে 5 দিন সময় হ্ৰাস কৰিলে, আজি 10 দিন থকা বুলি কৈছে। এতিয়া কথা হ'ল, অকল পাকিস্তানত থকাই নহয়, পাকিস্তানৰ বেংক একাউণ্ট কেনেকৈ এই গৌৰৱ গগৈ পৰিয়ালৰ আছে, কেনেকৈ তেওঁলোকে অৰ্থনৈতিকভাৱেও পাকিস্তানৰ লগত লেনদেন কৰে, সেই সন্দৰ্ভতো আজি যেনেকৈ সংবাদমেলত কৈছে, ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে তথ্য সহকাৰে কিছু বক্তব্য ৰাখিছিল। কি কৈছিল এবাৰ মই সেয়াও দেখুৱাই লৈছো আপোনালোকক। মই আজি খালি হিন দিছো আপোনালোকক। তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট, চলি আছে। মই 8 তাৰিখে কমেই, খালি আপোনালোকক এটা হিন দিছো। যি বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে, সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক। মই যিবিলাক কওঁ, মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে? আজি যে মই 2 মাহৰ পৰা কৈ আছো, মোৰ ওপৰততো কোনেও কেছ কৰা নাই। কিয়? তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম। আজি মই কৈছো যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে, খালি হিনটো দিছো। আজি কিন্তু সংবাদমেলত মুখ্যমন্ত্ৰীয়ে পাকিস্তানত বেংক একাউণ্ট আছিল বুলিহে কৈছে, আছে বুলি কোৱা নাই। এতিয়াও এই বক্তব্যটোত কৈছিল আছে বুলি, কিন্তু ইয়াৰ পিছত যেতিয়া আজি মুখ্যমন্ত্ৰীয়ে সংবাদমেল দিলে, এতিয়া বেংক একাউণ্ট নাই বুলি কৈছে, আগতে আছিল বুলি কৈছে। কিন্তু সিদিনাখন তেখেতে তেতিয়ালৈকে বেংক একাউণ্ট আছে বুলি কৈছিলে। আমি নাজানো কোনটো সঁচা কোনটো মিছা। বেংক একাউণ্ট তেওঁ যিহেতু এটা তাত পাকিস্তানৰ বা এজেঞ্চিত, এটা সংস্থাত কাম কৰিছিল, তেওঁ পত্নীৰ হয়তো বেংক একাউণ্ট থাকিব পাৰে। এই মুহূৰ্তত মই পোনে পোনে আপোনালোকক লৈ যাব বিচাৰিছো। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত হয়তো মুখ খুলিছে, সংবাদ মাধ্যমৰ আগত সম্বোধন কৰিছে। মই গৌৰৱ গগৈ বক্তব্যৰ মাজলৈ পোনে পোনে আপোনালোকক লৈ যাব বিচাৰিছো। আপোনালোকে ঠেলাঠেলি নকৰিব, শৃংখলাবদ্ধভাৱে ল'ব। কিছুসময় পূৰ্বে মুখ্যমন্ত্ৰী আপোনাৰ বিৰুদ্ধে যি সমাধান কৰিছিলে যে পাকিস্তান লিংক সন্দৰ্ভত আপুনি 10 দিন পাকিস্তানত আছিলে, কি কৰি আছিলে, সেইটো এটা প্ৰশ্ন। আৰু দ্বিতীয়তে এলিজাবেথ আপোনাৰ ৱাইফে
পাকিস্তান লীডৰ পৰা দৰমহা লৈছিলে প্ৰথম ছমাহ 2 লাখ তাৰপিছত 2.5 লাখকে ইতিমধ্যে সংবাদমেলত উল্লেখ কৰিছে আপুনি 10 দিন আছিলে ইছলামাবাদ কৰাচিলৈকে গৈছিলে কি ক'ব তো আমি প্ৰায় 2.5 ঘণ্টা আজি মুখ্যমন্ত্ৰীয়ে যথেষ্ট চেষ্টা কৰিলে যে নিজৰ ফ্লপ চিনেমাটো কেনেদৰে এটা মানুহৰ মাজত লৈ যাব পাৰে বহুত চেষ্টা কৰিলে 2.5 ঘণ্টা পিছত সেই ৰুমৰ ভিতৰত যিমানবোৰ সাংবাদিকসকল আছিলে তেওঁলোকে কনভিন্স কৰিব নোৱাৰিলে যিমান সাংবাদিকসকল আছিল সকলোৱে যেতিয়া তেওঁলোকৰ প্ৰশ্নবোৰ শুনিব মোৰ কথা ক'ব নালাগে আপোনালোকে সেই সাংবাদিকসকলে যে গোটেই সেই 2.5 ঘণ্টা সংবাদ মেলটো সহ্য কৰিলে দিল্লীৰ পৰা আহিলে ভাবিলে আজি কিবা এটা পাব তেওঁলোকৰ প্ৰশ্ন শুনিলে আপোনালোকে গম পাব যে তেওঁলোকে নিজে কনভিন্স হোৱা নাই তো মুখ্যমন্ত্ৰীৰ সেই সন্মুখত থকা সাংবাদিকসকলকে ভালকৈ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই প্ৰমাণ দিব পৰা নাই তো সেইকাৰণে যি কথা মই আগতেও কৈছিলোঁ যে এইটো ফ্লপ হ'ব মোৰ কথাটো অলপ মিছা হ'ল ফ্লপ নহয় এইটো ছুপাৰ ফ্লপ এইটো ছুপাৰ ফ্লপ তেওঁ যে 10 ছেপ্টেম্বৰত যিখিনি কথা যে এইখিনি কথা যে ক'বলৈ বিচাৰিছিল সাংবাদিকসকলক 10 ছেপ্টেম্বৰত মাতি আনিবলৈ বিচাৰিছিল পিছত 6 মাহ ৰৈ থাকিলে শুই থাকিলে ইমানে যদি গুৰুত্বপূৰ্ণ তো 6 মাহ কি কৰি আছিলে 6 মাহ ফাইলৰ ওপৰত কিয় শুই আছিলে এতিয়া নিৰ্বাচন কাক চাপিছে দেখিছে যে আমি তেওঁলোকৰ 12,000 বিঘাৰ মাটি কথাবোৰ ওলাইছো সময় পৰিৱৰ্তনৰ যাত্ৰা চাই অসমৰ ৰাইজ ওলাই আহিছে ৰাইজে পৰিৱৰ্তন বিচাৰে ৰাইজে নতুন বৰ অসম চাবলৈ বিচাৰে সেইকাৰণে এতিয়া নিৰ্বাচনৰ 2 মাহ আগত যি কথা 6 মাহ আগত ক'ব লাগি আছিল বা ৰিপৰ্টটো মুকলি কৰিব লাগিছিল বা কেন্দ্ৰ চৰকাৰক দিব লাগিছিল আজি তেওঁ 6 মাহ একোৱে নকৰিলে তাৰমানে তেওঁ নিজে কনভিন্স নহয় আৰু চৰকাৰকো কনভিন্স কৰিব পৰা নাই সাংবাদিকসকলক কনভিন্স কৰিব পৰা নাই এটা ছুপাৰ ফ্লপ আৰু আমি যিদৰে 12,000 বিঘাৰ মাটি যে এটাকৈ আমি উল্লেখ কৰিছোঁ এতিয়ালৈকে আমি 3 দিনীয়া যে আমি ভ্ৰমণ কৰিলোঁ তাতে প্ৰায় 3,000 বিঘা মাটি তাতে প্ৰায় 3,000 বিঘা মাটি আমি ফাদিল কৰিবলৈ আমি সফল হৈছোঁ আৰু সেইকাৰণে তেওঁলোকৰ চিনেমাটো ফ্লপ আমাৰ সময় পৰিৱৰ্তন যাত্ৰাটো হিট আৰু একেখিনি আজি উল্লেখযোগ্য যে আজি চিপাঝাৰলৈ আহিছোঁ কিয় কি ইয়াৰ পূৰ্বে যেতিয়া 10 ছেপ্টেম্বৰত তেওঁ কৈছিল যে মই ৰিপৰ্টটো মুকলি কৰিম মই সকলোৰ আগত প্ৰকাশ কৰিম সেইদিনাটো ফুচ হৈ গ'ল কিন্তু সেইদিনা আমি প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া ডাঙৰীয়াক আমি দিল্লীত যোগদান কৰালোঁ আৰু আজিও 8 ফেব্ৰুৱাৰী যে এতিয়া বাস্তৱভাৱে তেওঁ ফ্লপ চিনেমাটো মুকলি হ'ল আমি বিনন্দ শইকীয়া ডাঙৰীয়াৰ আজি আৰু জিলা কংগ্ৰেছৰ বিভিন্ন আমাৰ দলৰ সতীৰ্থসকলৰ সহযোগত এটা সুন্দৰ অনুষ্ঠানত আহিছোঁ শেষত গৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজৰ ৰাজনৈতিক জ্ঞান ৰাজনৈতিক বিবেক সন্মান কৰিবলৈ শিকক আপোনাৰ ৰাইজক সন্মান কৰিবলৈ শিকক আপুনি যদি ভাবে যে ৰাইজে একো বুজি নাপায় ৰাইজে চব বুজি পায় ৰাইজে জানে যে 12,000 বিঘা মাটিটো বাস্তৱ আৰু তেওঁলোকে যে যি এটা নাটক যে সজাবলৈ চেষ্টা কৰিছে এইটো সম্পূৰ্ণভাৱে আজি বিফল সকলোৱে জানে সেইকাৰণে মই পুনৰবাৰ ইয়াৰ আগতেও মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মোক ইমান ডাঙৰ নেতা বনোৱাৰ বাবে মই তেখেতক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আজিও যে আমাৰলৈ শংকিত সময় পৰিৱৰ্তন যাত্ৰালৈ শংকিত আৰু আমাৰ হৈ যে কিমান তেওঁ চিন্তা কৰে তাৰ বাবে নিজৰ মনৰ যে তেওঁ অস্থিৰ হৈ আছে সেই গোটেইখিনি কথা মুকলি কৰাৰ বাবে মই আকৌ তেওঁৰ যে যুক্তি নাই তেওঁ কোনো সাহস নাই তেওঁৰ ওচৰত কোনো তথ্য নাই আজি তেওঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত যে গোটেইখিনি প্ৰকাশ কৰিলে মই তাৰ বাবে মই তেখেতক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন পাকিস্তানলৈ যোৱা নাছিলে জানিব বিচাৰিব আৰু আপোনাৰ পত্নীয়ে দৰমহা লৈছিলে না আলী তৌকিৰে চাকৰি দিছিলে নে নাই গোটেই যে আপোনালোকৰ প্ৰশ্নৰ জানিব বিচাৰিব ৰাইজে অকমান মই বহুতখিনি কথা আগতেও মই কৈ দিছোঁ এনেকুৱাও যে নহয় যে আমি ইণ্টাৰভিউত কোৱা নাই এনেকুৱাও নহয় যে আমি সংবাদমেলত কোৱা নাই গোটেইখিনি কথা আমি সংবাদমেলত কৈ থৈছোঁ কিন্তু মুখ্যমন্ত্ৰীও আজি কোনো ধৰণৰ ইমান দিন 10 ছেপ্টেম্বৰৰ পৰা 6 মাহ পিছত
যে 8 ফেব্ৰুৱাৰীলৈকে যে একো যে দিব নোৱাৰিলে, একো যে প্ৰমাণ নাই, এতিয়াও যে তেওঁ মানে চিন্তিত, সেইখিনি কথা যে আজি ফাদিল হ'ল আমি গম পাই গৈছো। 12,000 বিঘা মাটি, আমিতো আমাৰ ওচৰত প্ৰমাণ আছে, মই প্ৰমাণ দেখাই দিওঁ নেকি যে 12,000 বিঘা মাটি ক'ত ক'ত আছে, RBS নামত কিমান আছে, বৈশিষ্ট্য নামত কিমান আছে, পুত্ৰ নামত ক'ত ক'ত আছে, বা নাম সহকাৰে মই ফাদিল কৰিব পাৰোঁ। ৰাইজেও আমাক দিয়ে আছে, হু ইজ হিমন্ত বিশ্ব শৰ্মা, কোন হয় হিমন্ত বিশ্ব শৰ্মাৰ ৱেবছাইটত গোটেইখিনি কথা দি আছে। তো আজি কথাটো স্পষ্ট যে তেওঁলোকৰ প্ৰেছ কনফাৰেন্স 2.5 ঘণ্টাত তেওঁ সাংবাদিকসকলকেও তেওঁ কনভিন্স কৰিব নোৱাৰিলে, নিজে বিফল হ'ল, ছুপাৰ ফ্লপ। আৰু আমাৰ সময় পৰিৱৰ্তন যাত্ৰা ছুপাৰ হিট। আমাৰ লগত আমাৰ দুগৰাকী জ্যেষ্ঠ নেতা আছে, ৰকিবুল হুছেইন আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া কওঁ, আমাৰ দুএষাৰ আকৌ উত্তৰ ল'ম, মই প্ৰশ্ন আকৌ উত্তৰ ল'ম। মোৰ কথাটো শুনি লওক, আপোনাৰ ৰাষ্ট্ৰীয় মিডিয়া ছুপাৰ ফ্লপ এতিয়া ৰাষ্ট্ৰীয় মিডিয়া আমাৰ আছে, কিন্তু ৰাজ্যিক মিডিয়াৰ সন্মুখত আমাৰ দলৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াকৈ চমু দুআষাৰ আৰু AICC আমাৰ জিতেন্দ্ৰ সিং আমাৰ আপোনালোকে মিডিয়াৰ পৰা পঢ়ি লওক, মেছেজত কেন্দ্ৰ চৰকাৰে নাজানে নেকি? কেন্দ্ৰ চৰকাৰে নাজানে নেকি? কেন্দ্ৰ চৰকাৰ আপুনি সুধি লওক, কি সুধি লওক। এক ছেকেণ্ড, এতিয়া আমাৰ জিতেন্দ্ৰ সিং জিৰ পৰাও চৌমতো বাইকটো ললো। আচ্ছা, 1 মিনিট। জিতেন্দ্ৰ সিঙে কোৱাৰ পিছত আমি সুকীয়াকে মই প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে আমাৰ দলৰ স্থিতিটো আমি কম। এইটো যিটো ক'লে গৌৰৱ গগৈ ক'লে তেখেতৰ, আমি পাৰ্টীয়ে কি কওঁ সেইটো আমি বেলেগে আপোনাৰ অপনিং ষ্টেটমেণ্টটো নুশুনাকে কেনেকে ল'ব পাৰে? আমাৰ প্ৰশ্নখিনি উত্তৰ দিলো। आप इधर आ जाओ, आप पीछे इधर आओ, मुझे आने दो, आप उधर आ जाओ। এয়া আছিল গৌৰৱ গগৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ। কিন্তু গৌৰৱ গগৈ কিয় ক'ব পৰা নাই? তেওঁ সুধিছিলে কি, তেওঁ উত্তৰ দিছে কি? ঠিক আছে, হিমন্ত বিশ্ব শৰ্মাই ফ্লপ শ্ব' কৰিছে, ছুপাৰ ফ্লপ শ্ব' কৰিছে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ সেই কথাৰ উত্তৰ দিবলৈ গৈ গৌৰৱ গগৈ নিজে কি কৰিছে? গৌৰৱ গগৈ সুধিছে, আপুনি 10 দিন পাকিস্তানলৈ যোৱাটো সঁচানে মিছা? আপুনি 10 দিন পাকিস্তানত গৈ কি কৰিছিল? গৌৰৱ গগৈ কিয় উত্তৰটো দিব পৰা নাই? গৌৰৱ গগৈ সোধা হৈছে কি আৰু গৌৰৱ গগৈ উত্তৰ দিছে কি? গৌৰৱ গগৈও নিজে স্থিতিটো স্পষ্ট কৰক। হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈছে, আগতে 15 দিন যোৱা বুলি কৈছিল, এতিয়া 10 দিন যোৱা বুলি কৈছে। কোনফালেদি গৈছিল? ভিছা কলৈলৈকে পাইছিল? কেনেকৈ ভিছা এক্সটেণ্ড কৰিলে? কেনেকৈ 10 দিন ক'ত থাকিলে? সেই প্ৰশ্নটো হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিছে। গৌৰৱ গগৈ তাৰ পোনপটীয়া উত্তৰ দিয়াটো জৰুৰী। গৌৰৱ গগৈ তাৰ উত্তৰ নিদি যদি গৌৰৱ গগৈ ফালৰি কাটি যায়, তেতিয়াহ'লে কিন্তু অসমৰ মানুহে ভাবিব যে সঁচা হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাটোৰ সত্য, গৌৰৱ গগৈ ক'ৰবাত কিবা এটা গণ্ডগোল আছে। গৌৰৱ গগৈৰ প্ৰতি আমাৰো আহ্বান, আপুনি এনেকৈ কাটি খালে নহ'ব, আপুনি এনেকৈ পলালে নহ'ব। স্বয়ং মুখ্যমন্ত্ৰীয়ে আজি তথ্য সহকাৰে প্ৰমাণ কৰিছে, আপুনি তাৰ উত্তৰ দিবই লাগিব। সাংবাদিকে যিটো প্ৰশ্ন সুধিছে, আপুনি তাৰ উত্তৰ দিবই লাগিব। যদি আপুনি উত্তৰ নিদিয়াকৈ ফালৰি কাটি আপুনিও যদি ভাবিছে এনেকুৱা কিছু হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা কিছুমান কথা কৈ পেলাই আপুনিও বিষয়টো তল পেলাব, হাম কটাব, এইটো হ'ব নোৱাৰিব। গৌৰৱ গগৈ উত্তৰ দিবই লাগিব। জিতেন্দ্ৰ সিং, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, ৰিপুণ বৰাই উত্তৰ দিলে নহ'ব। প্ৰশ্ন আহিছে গৌৰৱ গগৈৰ প্ৰতি আৰু তাৰ উত্তৰ গৌৰৱ গগৈয়ে দিব লাগিব। তাৰ উত্তৰ ৰিপুণ বৰাৰ পৰা অসমৰ মানুহে বিচৰা নাই, তাৰ উত্তৰ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন বা জিতেন্দ্ৰ সিঙৰ পৰা বিচৰা নাই। অসমৰ মানুহে বিচাৰিছে গৌৰৱ গগৈৰ পৰা উত্তৰ, আৰু গৌৰৱ গগৈ তাৰ উত্তৰ দিয়াটো প্ৰয়োজন, জৰুৰী। আৰু যদি আপুনি উত্তৰ নিদিয়ে, তেতিয়াহ'লে কিন্তু হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাটোৰ ক'ৰবাত সত্যতা আছে বুলি যেন আপুনি নিজেই প্ৰমাণ কৰিব, তেনেকুৱা এক ইংগিতহে হয়তো আপুনি দিব। বাকী বিচাৰ অসমৰ মানুহে কৰিব। অকণমান সময়ৰ কাৰণে আমি পুনৰ বাণিজ্যিক বিৰতি ল'ম, তাৰপিছতে এই ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈকো আহিম আৰু আমাৰ নিজৰ কিছু ক'বলগীয়া কথা আপোনালোকৰ আগত বেকত কৰিম।